সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য হিচাপে অসমৰ মুখ্যমন্ত্ৰীয়ে লৈছে। গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবৰ কাৰণে সাংবাদিকসকলৰ যিটো তেওঁলোকৰ গণতান্ত্ৰিক যিটো অধিকাৰ আৰু যিটো ধৰ্ম এইটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ ভয় ভাবুকিৰ আশ্ৰয় লৈছে। আৰু শেহতীয়াকৈ যোৱা কালি এটা গণতান্ত্ৰিক আন্দোলনৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আৰু যিটো সংশ্লিষ্ট কৰ্তৃপক্ষ যাৰ বিৰুদ্ধে দুৰ্নীতি স্বজন তোষণ আৰু বিভিন্ন বিত্তীয় খেলিমেলি আৰু কেলেংকাৰীৰ বিষয়সমূহ উত্থাপন হৈছে তাৰ মূল বিষয়াগৰাকীক তেওঁলোকে প্ৰশ্ন সুধিবলৈ যাওঁতে কালি অতি কৌশলেৰে মনে হোজা কিছুমান গোচৰ দি দিলৱাৰ হুছেইন যি মজুমদাৰ নামৰ যিগৰাকী সাংবাদিক তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো এটা স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা লক্ষণ। এইটো এটা অসমত গণতান্ত্ৰিক অধিকাৰ ধ্বংস কৰি এক জংগলৰাজ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চিন্তা চৰ্চা কৰিছে। আৰু মূল কথাবোৰ এই অন্যায়বোৰৰ বিৰুদ্ধে মাত মতা সকলো শক্তিকে ভয় ভাবুকি খুৱাই এই বিষয়সমূহ নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে অপচেষ্টা হাতত লৈছে। এনেকুৱা এই যিবোৰ কথা বতৰা বন্ধ হ'ব লাগিব। আমি অসম জাতীয় পৰিষদে এই কামৰ পৰা চৰকাৰক বিৰত থাকিবৰ কাৰণে আমি সকিয়নি দিছোঁ আৰু ক'ব খুজিছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰক তাৎক্ষণিকভাৱে মুকলি কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এই অধিকাৰ গণতান্ত্ৰিক অধিকাৰ এটা বিষয়ৰ তেওঁলোকে বিষয় পৰিৱেশন কৰা এটা বিষয় জনা প্ৰশ্ন সোধাৰ যিটো অধিকাৰ এই অধিকাৰ গণতন্ত্ৰৰ সৌন্দৰ্য গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ কোনেও কাঢ়িব নোৱাৰে। এনেকুৱা ধৰণৰ কাম কাজ তেওঁলোকে বহুত দিনৰ পৰা কৰি আহিছিল। সাংবাদিকসকলক মুকলিমূৰীয়াকৈ বেয়া ব্যৱহাৰ কৰা, সাংবাদিকসকলক গোষ্ঠীক লৈ ধৰ্মক লৈ অপবাদ দিয়া, বেয়াকৈ কোৱা মুখ্যমন্ত্ৰীয়ে আনকি বিধানসভাৰ মজিয়াটো কেতিয়াবা সংবাদক যিসকল সম্পাদক আছে তেওঁলোকক লৈ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰা, আনকি মালিককো যিসকলে তাত বিধানসভাৰ মজিয়াত তেওঁলোকে কোনো ধৰণৰ আত্মপক্ষ সমৰ্থন কৰিব নোৱাৰে তেনে ব্যক্তি সম্পৰ্কতো বিৰূপ মন্তব্য কৰি মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। আজি বহুদিনৰ পৰা এই প্ৰচেষ্টা চলি আছিলে। যোৱাকালি তাৰ উন্মুক্ত বহিঃপ্ৰকাশ হ'ল আৰু যোৱাকালি সেইকাৰণে এগৰাকী সাংবাদিকক এনেকৈ মিছা গোচৰত তেওঁলোকে কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু মনে সজা অভিযোগ এটা জনজাতিকৰণ বিদ্বেষী মন্তব্য দিয়া বা ভয় ভাবুকি খোৱা বা বলপূৰ্বকভাৱে প্ৰৱেশ কৰা বুলি কিছুমান কথা মনে সজা কাম তেওঁলোকে কৰিছে আৰু এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে হৈছে। গতিকে কিছুদিনৰ পৰা চৰকাৰখনক দেখিছোঁ যে তেওঁলোকে জনজাতীয় সমস্যাসমূহ সমাধান কৰিব নোৱাৰি 6 জনগোষ্ঠী জনজাতিকৰণ বিচাৰিছে দিব নোৱাৰে কাৰণে তেওঁলোকে কেতিয়াবা কাৰোবাক জনজাতীয় বিদ্বেষী বনাব চেষ্টা কৰিছে, কাৰোবাক চাহ জনগোষ্ঠীয় মানুহৰ বিদ্বেষী বনাব খুজিছে, কাৰোবাক আন জাতি জনগোষ্ঠীয়ে বিদ্বেষী সজাবৰ কাৰণে এটা ৰাজনৈতিক এজেণ্ডা লৈ তেওঁলোকে কাম কাজ কৰিছে। বিভাজন আৰু মানুহৰ মাজত বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বিগত সময়ছোৱাত আমি দেখিছোঁ বিভিন্ন সাংবাদিকক এনেকৈ বহু অত্যাচাৰ কৰিছিল, কিন্তু গণতান্ত্ৰিক কণ্ঠ ৰুদ্ধ কৰিব পৰা নাই। বহুতক হত্যা কৰিলে চৰকাৰী যন্ত্ৰই, বহুতৰ বিভিন্ন শক্তিক ব্যৱহাৰ কৰি তেওঁলোকক হত্যা কৰা এটা পৰিৱেশ দেখিছোঁ। বহুত জেললৈ কোনো কাৰণ নোহোৱাকৈ বিচাৰ নোহোৱাকৈ বহুতক জেললৈ নিক্ষেপ কৰিছিল। কিন্তু তথাপিও আমি দেখিলোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ গোষ্ঠীৰ কোনো কণ্ঠ বা নিৰপেক্ষ যিটো ভূমিকা এইটো তেওঁলোকে ৰুদ্ধ কৰিব পৰা নাই। গতিকে এতিয়াও মুখ্যমন্ত্ৰীক সকীয়াই দি ক'ব খুজিছোঁ, সময় থাকোঁতেই সম্বিত জ্ঞান ঘূৰাই আনক আৰু গণতান্ত্ৰিক যিবোৰ ঐতিহ্য আছে যিবোৰ অধিকাৰ আছে সেইবোৰ ভাঙিবৰ কাৰণে জংগলৰাজ সৃষ্টি কৰিবৰ কাৰণে স্বেচ্ছাচাৰী শাসনৰ আগমন কৰিবৰ কাৰণে কোনো অপচেষ্টা নকৰিব। অসমৰ ৰাইজে সকলো ঐক্যবদ্ধভাৱে ইয়াৰ বিৰোধিতা কৰিব। এই ঘটনাৰ প্ৰতিবাদ কৰি দিলৱাৰ হুছেইন ডাঙৰীয়াক উলিয়াই আনিবৰ কাৰণে সকলো ৰাইজ জাতীয় জনগোষ্ঠীয় দল সংগঠন বুদ্ধিজীৱী সকলোৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, এপেক্স বেংক এটা আমাৰ অসমৰ এটা বিত্তীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ লগত অসমৰ মানুহৰ আৱেগ আছে। সেইকাৰণে এপেক্স বেংকক ধ্বংস কৰিব খোজা যিবোৰ কাম কাজ বিভিন্ন অনিয়ম বিত্তীয় কেলেংকাৰী দুৰ্নীতি স্বজন তোষণৰ আশ্ৰয় লৈ ব্যাপক ধৰণে তেওঁলোকে যিবোৰ অনিয়ম সংঘটিত কৰিছে তাৰ প্ৰতিবাদ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে কৰিছিল। গতিকে এইটো এটা সকলোৰে অধিকাৰ আছে। সাংবাদিকসকলেও বাতৰি সংগ্ৰহ কৰিছে আৰু MD-গৰাকীক প্ৰশ্ন সোধাৰ অধিকাৰ আছে। সেই প্ৰশ্ন সুধিবলৈ যাওঁতে মনে সজা তেওঁলোকে কিছুমান ধাৰা জাপি দি কিছুমান বিষয় উত্থাপন কৰি কাৰোবাক কৰায়ত্ব কৰা ঘটনা কোনো কাৰণে গ্ৰহণীয় হ'ব নোৱাৰে। এপেক্স বেংক আমাৰ সকলোৱে এটা জাতীয় অনুষ্ঠান বুলি গণ্য কৰে। ইয়াক ধ্বংস কৰা যিগৰাকী চেয়াৰমেন, ইয়াক ধ্বংস কৰা MD
আৰু মুখ্যমন্ত্ৰীৰ খুদ নিৰ্দেশত এটা সময়ত বিভিন্ন বিত্তীয় কেলেংকাৰী কৰা বাগানৰ মালিকৰ লগত অবৈধ লেনদেন হলিগৰি কৰি ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই কাম কাজ বন্ধ কৰিবৰ কাৰণে আমাৰ যিটো সংগ্ৰাম এই সংগ্ৰাম অব্যাহত থাকিব আৰু এনেকুৱা ধৰণৰ কাম কাজৰ পৰা মুখ্যমন্ত্ৰীক বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু তদন্ত তাৎক্ষণিকভাৱে যাতে দিয়ে এটা তদন্তৰ আওতলৈ সকলোকে আনি যাতে এই বিষয়বোৰ পুংখানুপুংখভাৱে চোৱা চিতা কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ